আপুনি চাই আছে মৰ্নিং শ্ব' ধুবুৰী জিলাৰ বিলাসীপাৰা চাপৰ আৰু চাপতগ্ৰাম পৌৰসভাৰ বাবে বিজেপিৰ টিকট ঘোষণা এতিয়ালৈকে ধুবুৰী গৌৰীপুৰ আৰু গোলাপগঞ্জৰ বিজেপিৰ টিকট প্ৰদান কৰা হোৱা নাই 6 মাৰ্চত অনুষ্ঠিত হ'ব পৌৰসভাৰ নিৰ্বাচন আৰু যাৰ বাবে এতিয়া তৎপৰতা দেখা গৈছে প্ৰতিটো ৰাজনৈতিক দলৰ মাজত আৰু বিজেপি বা অগপ মিত্ৰজোঁটে কিছু আগতীয়াকৈ যেন প্ৰস্তুতিখিনি সম্পূৰ্ণ কৰিছে ইতিমধ্যে তেওঁলোকে ঠায়ে ঠায়ে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে বিশেষ সংবাদমেল যোগেৰে তেওঁলোকে প্ৰাৰ্থী তালিকাসমূহ প্ৰকাশ কৰি আছে আৰু সক্ৰিয়ভাৱে তেওঁলোক নিৰ্বাচনী ৰণত নামি পৰিছে কংগ্ৰেছো পিছপৰি থকা নাই তেওঁলোকে নিৰ্বাচনী কুচকাৱাজ চলাই আছে ধুবুৰীৰ পৰা সময় হৈছে পোনপটীয়া সম্প্ৰচাৰৰ আমাৰ জ্যেষ্ঠ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে লাইভত জ্যোতিৰ্ময় আপোনাৰ কাষলৈ গৈছো ধুবুৰীৰ খবৰসমূহ আপুনি এইকেইদিন ধাৰাবাহিকভাৱে জনাই আছে আৰু কি খবৰ আছে আপোনাৰ লগত নিশ্চয়কৈ প্ৰাঞ্জল ধুবুৰী গৌৰীপুৰ আৰু গোলকগঞ্জ এই তিনিটা পৌৰসভাত এতিয়ালৈকে বিজেপিয়ে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব পৰা নাছিল এতিয়ালৈকে কাৰণ বিভিন্ন ধৰণৰ দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনোৱা লোকৰ সংখ্যা অধিক হৈ যোৱাৰ ফলত কিছু ঠাইত কিছু বেমেজালিৰ সৃষ্টি হৈছিল কালি কিছু বিক্ষোভৰ দেখা গৈছিল কিন্তু আজি ইতিমধ্যে অলপ আগতে 5 মিনিটমান আগতে গোলকগঞ্জ পৌৰসভাৰ প্ৰাৰ্থী তালিকা ইতিমধ্যে ঘোষণা কৰা হৈছে এতিয়া কেৱল মাত্ৰ গৌৰীপুৰ আৰু ধুবুৰী পৌৰসভাৰ বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰাত বাকী আছে আনফালে কালি ৰাতিয়ে কিন্তু অগপই গৌৰীপুৰ ধুবুৰী পৌৰসভাৰ পৰা 5টা ৱাৰ্ডৰ কাৰণে তেওঁলোকৰ প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে বৰ্তমানে আমাৰ লগত আছে ধুবুৰী জিলা বিজেপিৰ জেনেৰেল সেক্ৰেটাৰী ভাগীৰথ ওঝা আমাৰ লগত আছে আমি তেওঁৰ লগত পাতিম কিয় ইমান পলম হৈছে কাৰণ আজি মনোনয়ন পত্ৰ জমা দিয়াৰ প্ৰথম দিন কাইলৈ অন্তিম দিন কিয় ইমান পলম হৈছে প্ৰাৰ্থী তালিকা ঘোষণা এতিয়াও কিয় হোৱা নাই আসলতে আমাৰ দলৰ কাৰ্যকৰ্তা দক্ষ কাৰ্যকৰ্তা আছে ঢেৰ আৰু বিজেপিক ভাল পোৱা মোদীজীৰ কাম মাননীয় আমাৰ হেমন্ত বিশ্ব শৰ্মাজীৰ কাম চাই মানুহে এটা নিজকে জনপ্ৰতিনিধি হিচাপে হৈ এই ডেভেলপমেণ্ট ৱাৰ্কত নিজৰ সহযোগী হ'ব বিচাৰিছে তাৰ কাৰণে মানুহৰ আমাৰ সংখ্যা প্ৰাৰ্থীত মানে যিবিলাক মানে এপ্লিকেণ্ট হিচাপে যিবিলাক আহিব পাৰ্টিত আহিছে সংখ্যা বহিছে সকলোৱে ডিমাণ্ড দিব বাবে নিজৰ সমৰ্থকক লৈ আহি মানে এটা শক্তি প্ৰদৰ্শন কৰাৰ কাৰণে চেষ্টা কৰিছে কিন্তু কালি দেখা গৈছে যে প্ৰতিবাদো হৈছে প্ৰাৰ্থিত্ব নোপোৱাৰ কাৰণে আগতে ক্ষোভ উজাৰিছে প্ৰাৰ্থিত্বটো ডিক্লেয়াৰ হোৱা নাই পোৱা নোপোৱাটো বেলেগ নিজে মানে কাৰ্যকৰ্তা নিজৰ কেনেকুৱা জনগণৰ লগত সম্পৰ্ক আছে তেওঁ মানে শক্তি প্ৰদৰ্শন কৰি মহলতে ইমান শক্তি প্ৰদৰ্শন কৰিব কাৰণে চেষ্টা কৰিছে এইটো পাৰ্টিৰ কাৰণে ভাল লক্ষণ মানে আজি আমাৰ পাৰ্টিত এনেকুৱা কংগ্ৰেছে টিকিট দিয়া মানুহ বিচাৰি নাপায় কেণ্ডিডেটৰ কাৰণে ফুৰি আছে ৰাতি ঘৰত গৈ ফোন কৰি আছে এজিপি 5টাৰ পৰা বেছি দিব মানে ইমান দক্ষ হোৱা নাই এই বিজেপিত আজি প্ৰত্যেকটো ৱাৰ্ডতে এনেকুৱা পৰিস্থিতি হৈ গৈছে কি আমি এতিয়া টেকনিকেলি কেণ্ডিডেট বাছাৰ কাৰণে আমাৰ অলপ সময় লাগিছে কিন্তু আজি যেনেকৈ গোলকগঞ্জ 5 মিনিট আগতে ডিক্লেয়াৰ হৈ গ'ল এতিয়াও আমি ধুবুৰী আৰু গৌৰীপুৰটো ডিক্লেয়াৰ ইতিমধ্যেই হ'ব আৰু আমি বিচাৰিছোঁ যিজন মানে একদম ভাল নিৰপেক্ষ ব্যক্তি সিহঁতক আমি টিকিট দি জনগণক সেৱা কৰাৰ কাৰণে মানে সেৱক হৈ কাম কৰে তেওঁকো আমি টিকিট দিম মানে কোনো হেৰি ইয়াত নাই দলৰ কাৰ্যকৰ্তা সকলো কাৰ্যকৰ্তা সন্মান কৰি আৰু এটা কথা ওলাই আছে বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব নাপালে নিৰ্দল হিচাপে খেলিব এনেকুৱাও যোজা চলি আছে বুলি খবৰ এটা ওলাইছে বজাৰত শুনক প্ৰত্যেকটো দলতে আপোনাৰ টিকিটৰ কাৰণে বহুত এপ্লিকেণ্ট থাকে কিন্তু এজন প্ৰাৰ্থীয়ে টিকিট পায় এতিয়ালৈকে টিকিট পোৱা নাই তেতিয়া ঢেৰ কেণ্ডিডেট আছে কিন্তু দলৰ যেতিয়া টিকিট এজন পাই যাব তেতিয়া দলৰ এটাই কেণ্ডিডেট থাকিব আৰু সকলোৱে মিলি তেওঁ সহযোগ কৰি ধুবুৰী আকৌ মিউনিচিপালিটি বৰ্ডটো ধুবুৰী বিজেপিয়ে গঠন কৰিব গৌৰীপুৰ মিউনিচিপালিটি বৰ্ডটো বিজেপিয়ে গঠন কৰিব আৰু গোলকগঞ্জ নতুনকৈ হোৱা মিউনিচিপালিটি বৰ্ডটোৱে বিজেপিয়ে গঠন কৰিব এইটো মোৰ 100% আমাৰ কাৰ্যকৰ্তাৰ বিশ্বাস আৰু জনগণৰ আশীৰ্বাদ পাম বুলি আমি আশা ৰাখিছোঁ কিন্তু কেৱল মাত্ৰ ধুবুৰী গৌৰীপুৰ গোলকগঞ্জ বুলি নহয় কালি দেখা গৈছে চাপৰ বিলাসীপাৰা আৰু চাপৰ গ্ৰামৰ প্ৰাৰ্থিত্ব ডিক্লেয়াৰ কৰা হৈছে তাত কোনো প্ৰতিবাদ নাই শান্তিপূৰ্ণভাৱে হৈছে কেৱল ধুবুৰী চাব ডিভিজন ধুবুৰী জিলাৰ ক্ষেত্ৰত এইটো কি হৈছে নাই তাতে প্ৰাৰ্থী ডিক্লেয়াৰেশ্যন হৈ গৈছে গতিকে ডিক্লেয়াৰ হোৱাৰ পৰা ধুবুৰীতো নাথাকিব যেতিয়ালৈকে ডিক্লেয়াৰ নহয় তেতিয়ালৈকে মানুহে বিচাৰে কি প্ৰত্যেক মোৰো আশা থাকে কি মই টিকিট আপোনাৰো আশা থাকিব মই টিকিটটো পাওঁ দলৰ যিহেতু ভাৰতীয় জনতা পাৰ্টি ভাল কাম কৰি আছে নৰেন্দ্ৰ মোদীজী ভাল কাম কৰিছে আৰু হেমন্ত বিশ্ব শৰ্মাজী এনেকুৱা কাম কৰিছে বৰ্তমান যিটো পৌৰসভাত ধুবুৰীত অলি গ'লে ৰাস্তা নালা আপুনি যিটো ঠাইত থিয় হৈ আছে এনেকুৱা ধৰণৰ ধুনীয়া কাম হৈছে গতিকে প্ৰত্যেকটো কাৰ্যকৰ্তা প্ৰত্যেকটো জনগণে বিচাৰিছে ময়ো প্ৰতিনিধি হৈ এই ৰাইজৰ সেৱাটো কৰিব যেন পাৰোঁ মোৰ ৱাৰ্ডটো মই ডেভেলপমেণ্টৰ মোৰ সহযোগ যেন নাথাকে তাৰ কাৰণে চেষ্টা কৰি আছে কিন্তু দলে যেতিয়া ঘোষণা কৰিব দলৰ যিটো ৱাৰ্ডৰ পৰা এজন কেণ্ডিডেট হ'ব তেওঁ সকলোৱে মিলি তেওঁক সহযোগ কৰি আৰু বেছি মতত আৰু ইয়াত কংগ্ৰেছ নাই কংগ্ৰেছ মুক্ত ধুবুৰী হৈ গৈছে ইউডিএফ মুক্ত ধুবুৰী হৈ গৈছে টাউনখনৰ কথা কৈছোঁ দিয়ক আপুনি নিজেই জানে এটা ভাল ৰিপৰ্টাৰ আপোনাৰ ধুবুৰীত নাম আছে জ্যোতিৰ্ময় দাৰ গতিকে ইয়াতে চাব কংগ্ৰেছ টিকিট দিব পৰা নাই
ৰাতি ৰাতি ঘৰৰ সময় যদি আপুনি বিজেপিৰ টিকেট নাপালে আমাৰ পৰা যাব নেকি? তেওঁ পহু খেতে পাই আছে কি আমি নাপালেও আমি নিৰ্দলীয় নাযাওঁ, পাৰ্টিক সহায় কৰিম, কিন্তু কোনো দলত নাযাওঁ, কংগ্ৰেছৰ নাযাওঁ। নিশ্চয় নিশ্চয় প্ৰাঞ্জল, তেওঁলোকে আশাবাদী বিজেপি দলৰ পৰা প্ৰাৰ্থিত্ব নোপোৱা লোকে বিদ্ৰোহ নকৰিব বা চিপৰাঙৰ ৰাজনীতি নকৰিব। ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময়। এয়া আমি ধুবুৰীৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়ালোঁ আৰু এনেধৰণে গৰম খবৰ আমি পৌৰ নিৰ্বাচনৰ ধাৰাবাহিক গতিত আপোনালোকৰ সন্মুখত দাঙি ধৰি থাকিম, দেখুৱাই থাকিম। বিভিন্ন প্ৰান্তত যিহেতু প্ৰাৰ্থিত্ব কেন্দ্ৰিক কিছু অৰিও আছে বা বিভিন্ন প্ৰান্তত যোগ্য প্ৰাৰ্থী বেছি হোৱাৰ বাবে প্ৰাৰ্থিত্বক লৈ কিছু সংঘাত হোৱা বুলি তেওঁলোকে দাবী কৰিব বিচাৰিছে। ইয়াৰ ৰাজনৈতিক দলসমূহৰ কথা আমি আন ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলৰ সৈতেও কথা পাতি থাকিম পৰৱৰ্তী সময়ছোৱাত। আৰু এবাৰ খবৰ বিধানসভা নিৰ্বাচনৰ গোৱাত আজি বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি আছে পুৱা 7 বজাৰ পৰাই। আজি 40খন আসনৰ বাবে গোৱাত আৰম্ভ হৈছে ভোটগ্ৰহণ। এইবাৰৰ বিধানসভা নিৰ্বাচনত গোৱাত 301জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। পুৱা 7 বজাত গোৱাৰ ৰাজ্যপাল PS শ্ৰীধৰণ পিল্লাই সাব্যস্ত কৰিলে ভোটদান। ৰাজ্যপালগৰাকীৰ পত্নীও সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ। EVMত বন্দী হ'ব গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ ভাগ্য। আমি পোনপটীয়া সম্প্ৰচাৰৰ বাবে সাজু হৈছোঁ আৰু গোৱাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক वासिम आंसरी আছে লাইভত। वासिम, मतदान का ताज़ा खबर क्या है? तकरीबन कितना प्रतिशत अभी तक मतदान हुआ है गोवा पर? देखिए, लगातार 2 घंटे तक जो सुबह 7 बजे से लेकर 9 बजे तक की बात करें तो करीब 11.1% के करीब ये मतदान हुआ है। हर 2 घंटे में चुनाव आयोग इसका अपडेट दे रहा है। कुछ ही देर में जो दूसरे आंकड़े हैं वो सामने आएंगे, लेकिन ये जो आंकड़ा है 7 से 9 बजे के बीच में 11%, अंदाज़ा लगाया जा रहा है कि जैसे जैसे दोपहर होगी ये आंकड़े में इजाफा होते जाएगा, बढ़ोतरी होती रहेगी और गोवा कर खास करके अपने घरों से बाहर निकलेंगे। और जिस तरह से एक पूरी इलेक्शन कमीशन ने एक पूरी मुहिम वोट को बढ़ाने के लिए, अपने मतदान को बढ़ाने के लिए की है, उसका कहीं ना कहीं असर नजर आएगा। इस तरह के स्कीम्स तक यहाँ के इलेक्शन कमीशन ने निकाली थी कि अगर आप मतदान करते हैं तो कई ऐसे होटल से जहाँ पे आपको डिस्काउंट भी मिलेगा। इस तरह की कई तरह की स्कीम लगाई गई है और अलग अलग तरीके से अलग अलग प्लेटफॉर्म पे सोशल मीडिया के जरिए भी मार्केटिंग की गई है, लोगों में जागरूकता फैलाने की कोशिश की गई है। लेकिन जिस तरह से हम पूरी बात करते हैं आज के मतदान को लेकर, इस पूरे गोवा को लेकर, तो गोवा में अब 40 सीटें हैं। इन 40 सीटों में 301 कैंडिडेट है जिनकी भविष्य का फैसला ईवीएम मशीन में बंद होने वाला है। गोवा की जनता किसे चुनती है, इस पर सभी की निगाहें लगी हुई है। हर कोई अपने अपने तरीके से पिछले कुछ दिनों में हमने देखा प्रचार किया था, अपने अपने मुद्दों को सामने रखे गए थे और उन मुद्दों का कितना असर होता है और किस तरह से चुनावी गणित बैठता है, ये देखने वाली बात होगी। फिलहाल चुनाव आयोग की तरफ से जो इंतजाम किए गए हैं तो 1127 के करीब पोलिंग बूथ बनाए गए हैं और लगभग गोवा के लोगों की बात करें तो 11,64,000 के करीब मतदाता हैं जिनके लिए काफ़ी इंतजाम किए गए हैं। खास करके महिलाओं की देखते हुए उनके लिए 101 बूथ बनाए गए। इस बार कोविड जिस तरह से बढ़ता हुआ नजर आया उस पर अंकुश लगाने की कोशिश हर राज्य की है, तो गोवा के इलेक्शन में भी इसका असर साफ तौर पे दिखाई दिया, जिसकी वजह से 80 बूथ बढ़ाए गए। सोशल डिस्टेंस की सारी इंतजाम किए गए हैं, सर्कल्स बनाए गए, उसी सर्कल के आधार पर जैसे आपका नंबर आता है आपको उसी आधार पर अंदर जाना है। सैनिटाइजर रखे गए हैं, जो अंदर पुलिंग एजेंट बैठे हुए हैं उन सभी को ट्रेनिंग दी गई है 2 दिन पहले और बाकायदा उन्हें किस तरह से कोविड के भी दौरान अपने आप को सेफ रखना है इसकी भी ट्रेनिंग दी गई है। किसी तरह की मशीन में ना शिकायत है उसका भी ख्याल रखा गया है। जैसे चुनाव की शुरुआत हुई उस दौरान हमने देखा कि कहीं कुछ जगहों पे एक शिकायतें आई जिसमें से 5 बैलेट्स पेपर भी 11 VVPT की जो मशीन है उसको रिप्लेस की गई है। कुछ जगहों पे इस तरह की भी खबर आई कि कुछ गड़बड़ियां हैं, उसे भी नज़रअंदाज किया। किसी तरह की कंप्लेंट तो अभी फिलहाल नहीं इस मामले में हुई है, लेकिन इस तरह की छुटपुट खबरें ज़रूर आ रही है। जहाँ तक गोवा एक अलग ही माहौल के तौर पे जाना जाता है, वहाँ पे अब जो राजनीतिक हवा है काफ़ी गर्म हो चुकी है। खास करके इस वक्त जो मैं पणजी में खड़ा हूँ, पणजी की विधान सभा जो सीट है वो अपने आप में काफ़ी अहम मायने रखती है, क्योंकि इस वक्त यहाँ पे बीजेपी के सामने उत्पल पर्रिकर है, जो मनोहर पर्रिकर के बेटे हैं, वो उन्होंने चुनावी मैदान में उतरे हैं और वो इंडिपेंडेंट है। तो बीजेपी को कहीं ना कहीं डायरेक्ट चुनौती देने की बात उन्होंने कही है। मनोहर पर्रिकर का एक अपना वजूद रहा है यहाँ से, इसी सीट से वो 25 साल तक चुनाव जीतते रहे हैं और इसी मुख्यमंत्री भी बने, तो एक बड़ा वजूद है। और ऐसे में बीजेपी को छोड़कर उत्पल पर्रिकर का अकेले खड़ा होना ये अपने आप में एक चर्चा का विषय ज़रूर बना हुआ है।
इन 40 सीटों पे कई ऐसे बड़े नाम हैं जिनके जो दाव है वो साग पे लगी हुई है। जिस तरह से हमने देखा कुछ देर पहले जो बीजेपी के नेता हैं और साथ ही जो गोवा के सीएम रहे हैं प्रमोद सावंत, उन्होंने भी वोटिंग की है और उन्होंने अपनी जीत का भरोसा पहले दिन से, उनका साफ तौर पे कहना था कि जो बीजेपी ने टारगेट बनाया है कि 22 के पार वो पूरा कर लेगी। जिस तरह से कांग्रेस के जो नेतागण हैं उन्होंने भी अपनी पूरी तैयारियां की है। जो विपक्ष के नेता है दिगंबर कामत, जो एक तरीके से कांग्रेस के सीएम पद के उम्मीदवार भी माने जाते हैं, उन्होंने भी अपनी जीत का दावा किया। तो दावे काफ़ी किए जा रहे हैं सभी की तरफ से, लेकिन उनकी किस्मत का फैसला गोवा के जनता के हाथ में, और जनता किस तरह से फैसला लेगी वो 10 तारीख को ही पता चल पाएगा उनका फैसला क्या है। लेकिन उनके फैसले को ईवीएम मशीन में कैद करने का काम शुरू है और लगातार उम्मीद लगाई जा रही है कि जैसे जैसे वक्त बीतता जाएगा जो वोटिंग परसेंटेज है उसमें इजाफा होता जाएगा। जी वसीम, उम्मीद कैसी जताई गई है? मतलब कांटे का टक्कर होने वाला है आपने बताया गोवा में, लेकिन इस बार तृणमूल कांग्रेस भी है, आम आदमी पार्टी भी है, वो सब पार्टी क्या फैक्टर हो सकते हैं? देखिए, जिस तरह से इस बार जो चुनावी रंग है बहुत ही बदलता हुआ नजर आया। इससे पहले भी देखा था कि आम आदमी पार्टी गोवा में अपनी किस्मत आजमाई थी, लेकिन उस तरह से उन्हें सक्सेस नहीं मिला था। लेकिन इस वक्त उनके जो हौसले हैं काफ़ी बुलंद नजर आ रहे हैं। उनकी जीत का दावा अक्सर उनके नेतागण करते हैं। जो उन्होंने जिस उम्मीदवार को अपना सीएम पद का उम्मीदवार घोषित किया है, पालेकर, जो एक युवा नेता के तौर पर जाने जाते हैं, पेशे से वकील भी हैं, सामाजिक कार्यकर्ता भी हैं, तो एक साफ छवि बनाने की कोशिश की गई है आम आदमी पार्टी की तरफ से। और दिल्ली में जिस तरह से उन्होंने चुनावी रणनीति तय की थी, उसी के आधार पर इस बार भी चुनाव लड़ने की उनकी तैयारियां हैं। साथ ही टीएमसी जो पहली बार इस गोवा चुनाव में लड़ रही है और जिस तरह से उन्होंने अपनी मार्केटिंग की है और जिस तरह से प्रचार किया है कि किस तरह से गोवा की जनता को कांग्रेस और बीजेपी से जो चीज़ नहीं मिल पाई है वो टीएमसी ने देने का दावा किया है प्रचार के दौरान। इसी वजह से उनकी भी एक कहीं ना कहीं एंट्री गोवा के जो चुनावी समीकरण है उसको बदलती हुई नजर आ रही है। शिवसेना और एनसीपी दोनों ने मिलकर चुनाव यहाँ पर लड़ा है और कई जगहों पे उम्मीद उन्हें भी है कि उनकी भी बेहतर उम्मीद के साथ वो भी कि कहीं ना कहीं गोवा में एक अपना वजूद रखेंगे। और दावे नेताओं की तरफ से अक्सर किए जा रहे थे कि इस बार जो चुनाव होगा, इस चुनाव में किसी को बहुमत पूर्ण तरीके से नहीं मिल पाएगी, तो ऐसे में कहीं ना कहीं गठबंधन की सरकार होगी और ये जो छोटे दल है बहुत ही मायने रखेंगे उस दौरान, और वो किसी तरह से अपने वोट को सत्ता में किस तरह तब्दील करेंगे इस पर सभी की निगाहें होंगी। 10 मार्च को इसका फैसला होगा, लेकिन दावे सभी की तरफ से किए जा रहे हैं। और जिस तरह से नई पार्टियां आई हैं, कई यहाँ की जो स्थानिक पार्टियां हैं उनके साथ कई पार्टियों का गठबंधन भी हुआ है, 61 के करीब निर्दलीय उम्मीदवार है, तो समीकरण बहुत ही अलग नजर आने वाला है। अब जनता किसे सत्ता देती है और सत्ता के बाद किस तरह से समीकरण होगा ये तो 10 तारीख को ही पता चल पाएगा। जी बहुत बहुत शुक्रिया वासिम आनसारी। और ये आम गोवार पोनपटिया सम्प्रचार आगबढ़ालो और एनेधৰণে आमार সাংবাদিকগৰাকীয়ে কোৱা মতে প্ৰতিটো ৰাজনৈতিক দলৰ মাজতে যেন এইবাৰ তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব আৰু এটা দলে যেন একছত্ৰীভাৱে বা অকলে যে চৰকাৰ গঠন কৰিব পাৰিব তাত কিছু সন্দেহ আছে, কাৰণ মিলিজুলি চৰকাৰ হ'ব পাৰে তাৰো সম্ভাৱনা ব্যক্ত কৰা হৈছে। অৱশ্যে আমি লক্ষ্য ৰাখিম, সকলো ছয় নিশ্চয় হ'ব 10 মাৰ্চত যেতিয়া ফলাফল ওলাব। ৰঙাপৰা পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে এতিয়া সকলো ৰাজনৈতিক দল। আন আন প্ৰান্তৰ দৰে ৰঙাপৰাটো এতিয়া ব্যাপক উখল মাখল পৰিৱেশ। ইতিমধ্যে বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে যদিও কংগ্ৰেছ দলে বৰ্তমানলৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। মুঠ 10টা ৱাৰ্ডত এইবাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৰঙাপৰাত। নগৰ সমিতিৰ পৰা পৌৰসভালৈ উন্নীত হোৱা মুঠ 11,742 জন ভোটাৰে নিৰ্ণয় কৰিব প্ৰাৰ্থীৰ ভাগ্য। এয়া হৈছে ৰঙাপৰাৰ খবৰ আৰু ৰঙাপৰাৰ অধিক খবৰ জনাব আমাৰ সতীৰ্থ সাংবাদিক ধনেশ্বৰ কলিতাই। ধনেশ্বৰ, আপুনি লাইভত আছে বৰ্তমান আৰু ৰঙাপৰাৰ শেহতীয়া প্ৰতিটো তথ্য দৰ্শকসকলৰ বাবে আপোনাৰ জৰিয়তে আমি জানিব বিচাৰিছোঁ। হয় প্ৰাঞ্জল, যেহেতু পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া ৰঙাপৰা পৌৰসভাৰ যি 10টা ৱাৰ্ড, প্ৰথমে 4টা ৱাৰ্ডৰ পৰা বৰ্তমান 10টা ৱাৰ্ডলৈকে উন্নতি হোৱা ৰঙাপৰা পৌৰসভাৰ নিৰ্বাচনৰ কিন্তু সকলো ৰাজনৈতিক দলৰ মাজত এতিয়া উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে বিজেপিয়ে কালি কিন্তু প্ৰাৰ্থীৰ নাম 10টা ৱাৰ্ডৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে, কিন্তু কংগ্ৰেছ দলে বৰ্তমানলৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই। 11,742 জন ভোটাৰে এইবাৰ কিন্তু ৰঙাপৰা যি পৌৰসভা নিৰ্বাচনৰ 11 জনকৈ প্ৰাৰ্থীৰ কিন্তু ভাগ্য নিৰ্ণয় কৰিব। মই বৰ্তমান
উপস্থিত আছো আৰু মোৰ সৈতে একাংশ কংগ্ৰেছৰ কৰ্মী আছে মই তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম কাৰণ যেহেতু বিজেপিয়ে ইতিমধ্যে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে কিন্তু কংগ্ৰেছে বৰ্তমানলৈকে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই কি ক'ব চাওক আমাৰ অলপ পলম হৈছে পাৰ্টিৰ আনুষ্ঠানিকতা আমি ডিক্লাৰেশ্যন কৰিবৰ কাৰণে যিহেতুকে আমাৰ এটা ৱাৰ্ডত 4জন 5জনকৈ প্ৰাৰ্থিত হোৱাৰ কাৰণে আমি ইলেকশ্যন কমিটি বহিবৰ কাৰণে অলপ পলম হৈছিলে আজি আমি 2টামান বজাৰ ভিতৰত প্ৰাৰ্থী আমি ডিক্লাৰেশ্যন আমাৰ কৰা হ'ব ইতিমধ্যে প্ৰাৰ্থীসকলক আমি তেখেতসকলৰ যি যাৱতীয় বস্তু নিৰ্বাচনৰ কামৰ দৰকাৰ তেখেতসকলে নিৰ্বাচন লাগি আছে অহাকালিলৈ আমি মানে নমিনেশ্যনবোৰ আমি দাখিল কৰিম প্ৰাৰ্থীৰ নাম কেতিয়ালৈকে ঘোষণা কৰিম আজি আমি 2টা বজাত আমি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিম হয় যেহেতু আগৰবাৰ বিজেপিয়ে কিন্তু ৰঙাপাৰা নগৰ সমিতি 4টা ৱাৰ্ডৰ 3টা ৱাৰ্ডত জয়ী হৈছিলে আৰু কংগ্ৰেছে এখনো মানে ৱাৰ্ড পোৱা নাছিলে এইবাৰ কেনে ধৰণৰ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবিছে চাওক এতিয়া অসম চৰকাৰ যি তেখেতসকলৰ মূল্যবৃদ্ধি মেইনলি মূল্যবৃদ্ধি যেহেতুকে তেলৰ পৰা লৈ পেট্ৰল ডিজেল আদিৰ পৰা লৈ ক্ষুদ্ৰ ব্যৱসায়ক আজি মানে ব্যৱসায় নোহোৱা কৰি পেলাইছে বিজেপি চৰকাৰে এইবোৰৰ আমাৰ ইছ্যু থাকিব আৰু আমি 10খন আসনতে আমি প্ৰাৰ্থিত্ব আমি প্ৰদান কৰিম আৰু 10খনৰ ভিতৰত আমি আমাৰ মেজৰিটি আমি পাম বুলি আমি আশা ৰাখিছোঁ আৰু আগন্তুক পৌৰসভা নিৰ্বাচনত আমাৰ প্ৰাৰ্থী জয় হোৱাটো প্ৰায় নিশ্চিত প্ৰতিদ্বন্দ্বিতা হ'ব আপোনালোকৰ বিজেপিৰ সৈতে নিশ্চয় হ'ব ইতিমধ্যে আপোনালোকে দেখিছে বিজেপি যোৱাকালি প্ৰাৰ্থিত্ব ডিক্লাৰেশ্যন দিছে তেখেতসকলৰ যি মানে দলীয় এটা কণ্ডল ইতিমধ্যে মানে ৰঙাপাৰা ৰাইজে মানে আমি দেখিব পাৰিছোঁ যে বহুত জেগাত তেখেতসকলে কৈছে যে আমাৰ প্ৰাৰ্থিত্ব তেনেকৈ ধৰণে হোৱা নাই আমিও আমাৰ উপযুক্ত প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু নিশ্চয় আজি 2টা বজাত আপোনালোকে দেখিব পাব যে আমি উপযুক্ত প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছোঁ ৰঙাপাৰাত কিন্তু দেখিবলৈ পোৱা গৈছে বিশেষকৈ 2 নম্বৰ ৱাৰ্ডত কিন্তু উন্নয়ন পথৰ উন্নয়নৰ ৰাজপথ যিবিলাক পথ আছিলে এই ক্ষেত্ৰত যদি কংগ্ৰেছ জয়ী হয় যিটো এইবাৰ হয়তো 1 নম্বৰ ৱাৰ্ড হ'ব তো আপোনালোকৰ প্ৰাৰ্থী জয়ী হ'লে তাত কেনে ধৰণৰ উন্নয়নৰ ব্যৱস্থা কৰিম চাওক 2 নম্বৰ আগৰ যিখন 2 নম্বৰ আছিলে এইটো এতিয়া 3টা ৱাৰ্ডত বিভক্ত হৈছে সেইখনত উন্নয়ন একোৱে নাই যিটো আটাইতকৈ লাগতিয়াল হ'ল পানী ব্যৱস্থা আজিলৈকে তাত পানী ব্যৱস্থা কৰা নাই বিজেপি বিগত 3টা টাৰ্ম বিজেপি ৰঙাপাৰা টাউন নগৰ সমিতিক শাসন কৰি গৈছে কিন্তু সিহঁতে পানী ব্যৱস্থা মানে কৰিব পৰা নাই ৱাটাৰ ছাপ্লাই যিটো ঘৰে ঘৰে তো আমাৰ সেইটো প্ৰথম হ'ব পানীটো আটাইতকৈ জৰুৰী মানুহৰ জীয়াই থাকিবৰ কাৰণে আমাৰ প্ৰথম পানীৰ ব্যৱস্থা কৰা হ'ব আৰু ৰাস্তা যিখিনি তাত আছে ৰাস্তা বিজেপি শাসনৰ আগত যেতিয়া আমাৰ কংগ্ৰেছৰ শাসন শ্ৰীযুত কমনীয় নাগ ডাঙৰীয়া তেওঁ সভাপতি হৈ আছিলে নগৰ সমিতিত তেওঁৰ আমলতে ৰাস্তা পকীকৰণ হৈছিলে তাৰপিছত যোৱা 15টা বছৰ যি 3টা টাৰ্ম সিহঁতে ক'লে সেই 3টা টাৰ্মত সিহঁতে একো কাম কৰা নাই তাত আমাৰ প্ৰাৰ্থী এইবাৰ আমাৰ প্ৰাৰ্থী তাত ভাল প্ৰাৰ্থী আমি হেৰি কৰিছোঁ ভাল প্ৰাৰ্থী আপোনালোকে ইতিমধ্যে কৈছে 2টা বজাত আপোনালোকে প্ৰাৰ্থী তালিকা পাই যাব আমাৰ ভাল প্ৰাৰ্থী দিছোঁ আমি সেইখিনি কাম সিহঁতৰ কাৰণে এইবাৰ কৰিম আমি প্ৰতিজ্ঞাবদ্ধ হয় প্ৰাঞ্জল ইয়াত এটা কথা ক'ব লাগিব যে যিটো 2 নম্বৰ ৱাৰ্ড আছিলে এইবাৰ 3টাকৈ ৱাৰ্ডত বিভক্ত কৰা হৈছে আৰু সেই 2 নম্বৰ ৱাৰ্ডত কিন্তু বৰ্তমান যি পথ ৰাস্তা ঘাটৰ কিন্তু উন্নয়ন হোৱা নাছিল পানীৰ ব্যৱস্থা নাছিল কিন্তু সেই যি 2 নম্বৰ ৱাৰ্ডটো বৰ্তমান 3টাকৈ ৱাৰ্ডত পৰ্যবেক্ষিত হৈছে কিন্তু সেই ৱাৰ্ডত এইবাৰ কংগ্ৰেছে বা বিজেপিয়ে কেনে ধৰণৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰে সেই কথাও কিন্তু উল্লেখনীয় হ'ব ইতিমধ্যে কিন্তু 3টাকৈ ৱাৰ্ডৰ তাত বিজেপিয়ে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে প্ৰাঞ্জল ধন্যবাদ ধনেশ্বৰ ইয়াৰ ৰঙাপাৰাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱালোঁ আৰু কংগ্ৰেছৰ তৰফৰ পৰা নিজস্ব যুক্তিসমূহ দাঙি ধৰা হৈছে আৰু তেওঁলোকে কৈছে যে বিজেপিয়ে বিগত সময়ত বিশেষ একো কাম নকৰিলে সেয়েহে বিজেপিৰ প্ৰাৰ্থীক এবাৰ নিৰ্বাচিত কৰিব নালাগে এয়া কংগ্ৰেছৰ দাবী পৰৱৰ্তী সময়ত দেখা যাব ৰাইজে কাক নিৰ্বাচিত কৰে